তেওঁ যি কৰ্ম কৰিছে সেয়া তেওঁৰ কুসংস্কাৰ, তেওঁৰ ভাগ্য, তেওঁ আপোনাক যদি ঠগি আছে, তেওঁ যদি আপোনাক দুখ দি আছে, যন্ত্ৰণা দি আছে, তাৰ ফল তেওঁ এই জন্মত আপোনাৰ চকুৰ সন্মুখতে ভোগ কৰিবই। সি এটা হয়তো বেমাৰৰ ৰূপত আহিব, নহয়তো বেলেগ কিবা উপায়েৰে তেওঁৰ জীৱনলৈ আহিব। আপুনি নিশ্চিন্ত থাকক দেই, তাৰ সমান পাপ নাই। সামাজিকভাৱে যেতিয়া আমি এটা বান্ধোনত আহো, তাৰ পিছত যেতিয়া সেই বান্ধোন ছিঙি, সেই বহু পৰিক্ৰমাৰ প্ৰতিজ্ঞা ছিঙি যেতিয়া আমি এজনে আনজনক দুখ দিবলৈ আৰম্ভ কৰো, যেতিয়া সম্বন্ধত আমি এজনে আনজনক বহুত বেছি বিশ্বাসঘাতকতা কৰি পেইন দিওঁ, দুখ দিওঁ, তাৰ ফল কিন্তু যিজনে দিব তেওঁ ভোগ কৰিবই লাগিব। তাত আপুনি মাথা মাৰি লাভ নাই। আপুনি কিয় টেনচনত আহে? নাহিব। যিমান আপোনাক টেনচন দিব, দুখ দিবলৈ চেষ্টা কৰিব, সিমান আপুনি শক্তিশালী হ'ব লাগিব, নহলে জীয়াই থাকিব কেনেকে? আপোনাৰ জীয়াই থকাৰ লক্ষ্য উদ্দেশ্য কি এটাই নেকি, যে মোৰ মানুহটোৱে কলৈ গৈছে, কি কৰিছে, কাৰ লগত কি সম্বন্ধ কৰিছে, সেইবিলাককে অনুবীক্ষণ যন্ত্ৰ দি চাই থকাটো? নহয়। আপোনাৰ নিজৰ পৰিচয় এটা আছে, কিয় পাহৰি যায়? আপোনাৰ এটা নিজৰ সত্তা আছে, আপুনি এগৰাকী নিজে স্বতন্ত্ৰ, আপুনি এটা শক্তি, আপুনি এই জগত জননী, কিয় পাহৰি যায় আপুনি? সেইবাবে মেডিটেশ্যনৰ খুব বেছি আৱশ্যক। মেডিটেশ্যনে আপোনাৰ ভিতৰত এনেকুৱা এটা সত্তাৰ জন্ম দিব যে আপোনাৰ সন্মুখত যোনে যি পাপ কৰি নাথাকক কিয়, আপোনাৰ দৃষ্টি অন্তত সেইফালে নাযাবও, আপোনাৰ জানিবলৈ ইণ্টাৰেষ্ট নাহিব। পাপ কিমান দিন কোনে কৰি খাব পাৰে, হয়নে? গতিকে এনেকে ভাবিব, এইবিলাক অজ্ঞানী, বুজি পোৱা নাই। তেওঁলোকে তেনেকেই জীৱনটোক চলাই আহিছে, তেওঁৰো দুখ নাই, বেচাৰাই কাৰ্মিক একাউণ্ট লৈ আহিছে, পূৰ্বজন্মত বহুতক প্ৰমিচ কৰি থৈ আহিছিল। গতিকে যাক যাক প্ৰমিচ কৰি পেলাই বিশ্বাসঘাতকতা কৰি থৈ আহিছিল, এই জন্মত সুদে মূলে হিচাপ আমি পৰিশোধ কৰিহে মৰিব লাগিব। সেয়াই পৰিশোধ কৰি আছে। গতিকে আপোনাৰ শুদ্ধ সংকল্প, আপোনাৰ আশীৰ্বাদে কিন্তু তেনে বহু পাপকৰ্মত লিপ্ত হৈ থকা আত্মাক কিন্তু সৎ পথলৈও আনিব পাৰিব, যেতিয়া আপুনি মানসিকভাৱে শক্তিশালী হৈ থাকিব। হয়নে? কাকো আমি টানি আজুৰি কেনেকে টানি আজুৰি আপুনি নিজৰ কৰিব চেষ্টা কৰিব বিচাৰিছে? নোৱাৰিব নহয়। গতিকে নিজক শক্তিশালী কৰাত গুৰুত্ব দিয়ক। পৰমাত্মাৰ মহাবাক্য স্বপৰিৱৰ্তনৰ দ্বাৰাহে সংসাৰৰ পৰিৱৰ্তন, স্বপৰিৱৰ্তনৰ দ্বাৰাহে সন্তানৰ পৰিৱৰ্তন, স্বপৰিৱৰ্তনৰ দ্বাৰাহে বিশ্ব পৰিৱৰ্তন। মই নিজেই পৰিৱৰ্তন নহম, মোৰ অকমানতে খং, অকমানতে মোৰ সন্দেহ কৰা ভাৱনা বেছি, অকমানতে মই খিংখিঙীয়া, মই নিজে নিজক যদি সলনি নকৰো, মোৰ লগত থকা জনো লাহে লাহে কি হব, মোৰ পৰা আঁতৰি যাবলৈ বাধ্য হব। গতিকে যোন যেনেকে যত আছে, নিজক সকলোতকৈ বেছি ভাল পাওক। এইবিলাক সম্বন্ধ সম্পৰ্ক কোনো কাৰো বাবে নহয়। কেইদিনমানৰ কাৰণে জীৱন নামৰ এই ৰংগমঞ্চত আমি নাটক কৰি আছো, কেইদিনমানৰ কথা মাত্ৰ, কোনো সময়ত কেনেকে প্ৰস্থান হব আপুনি ধৰিব নোৱাৰিব। গতিকে নিজক গুৰুত্ব দিয়ক। নিজক, আপুনি কি কৰ্ম কৰি আছে, আপুনি কাকো নঠগিব, আপুনি কাকো পাপ কৰ্ম নকৰিব, আপুনি অন্তত কাকো বিশ্বাসঘাতকতা নকৰিব। কেতিয়াবা এনেকুৱা প্ৰশ্ন মোলে আহে যে যিটো আজিকালি এক্সট্ৰা যিটো আমি সম্বন্ধ স্থাপনা কৰি লওঁ, কিনো সুখটো পায় তাত গৈ পেলাই, তাতনো কি আছে, কিয় লাগে এক্সট্ৰা সম্বন্ধ? সেইজনকহে এক্সট্ৰা সম্বন্ধ লাগে যিজনে নিজক নাজানিছে, নিজৰ লগতে ছেটিছফাই নহয়, সেইজনকহে এক্সট্ৰা সম্বন্ধৰ প্ৰয়োজন হয়। গতিকে নিজক, আপুনি আছে আপোনাৰ লগত, কিয় আন এজনক প্ৰয়োজন হৈছে ইমান বেছি? কোনোৱে কাকো একো দিব নোৱাৰে, এই ভুলত, এই ভ্ৰমত জীয়াই নাথাকিব। সকলোৱে কেৱল আপুনি এই শাৰীৰিক যি অৱয়ব তাৰ প্ৰতিহে সকলো আকৃষ্ট, তাৰ বাদে কোনো কাকো মানসিক একো দিবই নোৱাৰিব। যদি আপোনাক কোনোবাই কিবা উপকাৰ কৰি আছে, তাৰ বিনিময়টো কিবা এটা বিচাৰিব। নিজক পবিত্ৰ কৰি ৰাখক। এই লেতেৰা নলা নৰ্দমা এইবিলাক জীৱ জন্তুৰ পৰা নিজকে বচাই ৰাখক। নিজক পবিত্ৰ কৰি ৰাখক। ইয়াত যেন আপোনাৰ আত্মাত যেন দাগ নালাগে, তাৰ প্ৰতি সতৰ্ক হওক। কোনোবাই আপোনাক দুখ দি আছে, আঘাত দি আছে, সেইবিলাকে তাৰ ফল ভোগ কৰিব, আপুনি নিশ্চিন্ত থাকক। কিন্তু আপুনি যেন কেতিয়াও কাৰো প্ৰতি অভিশাপ নিদিয়ে। সকলোতকৈ ডাঙৰ পাপ হৈছে আনক অভিশাপ দিয়া,
সকলোতকৈ ডাঙৰ পাপ হৈছে আনক আঘাত দিয়া আৰু সকলোতকৈ ডাঙৰ পাপ হৈছে যেতিয়া আমি কাৰোবাক মানসিকভাৱে বহুত বেছি আঘাত প্ৰাপ্ত কৰোঁ তাৰ সমান পাপ এই পৃথিৱীত আৰু একো নাই তাৰ কিন্তু ফল সুদে মূলে আপোনাৰ চকুৰ সন্মুখতে আপোনাক দিয়াজনে ইয়াতে ভোগ কৰিব লাগিব সি বেলেগ বেলেগ চ'ৰ্চত আহিব বিভিন্ন চ'ৰ্চত আহিব সেইবিলাক ফল আপুনি ধৰিব নোৱাৰিব কিন্তু ফল ভোগ কৰিব লাগিব কিন্তু নিজৰ প্ৰতি সতৰ্ক হওক নিজক পবিত্ৰ কৰি ৰাখক কাৰো প্ৰতি বেয়া কথা বেয়া অভিশাপ কেতিয়াও নানিব মুখলৈ যি আনিব সেয়া আপোনাৰ লগত প্ৰথমতে ফলৱতী হ'ব তাৰ পিছতহে দিয়াজনলৈ যাব গতিকে আই মাতৃসকলে নিজক বহুত বেছি কিন্তু সতৰ্ক কৰি ৰাখক দে কাৰণ আপোনাৰ দায়িত্ব বেছি সেইবাবে আই মাতৃৰ হাততে পৰমাত্মাই বহু সৃষ্টিৰ সম্পূৰ্ণ দায়িত্ব আই মাতৃৰ হাতত অৰ্পণ কৰিছে এই সমগ্ৰ বিশ্বত এটাই সংস্থা আছে যি আই মাতৃ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হয় আৰু সেইটো হৈছে ব্ৰহ্মা কুমাৰ বুলি নকয় ব্ৰহ্মা কুমাৰীজ কুমাৰী মানে আই মাতৃসকলক কুমাৰী বুলি কোৱা যায় যদিও আমাৰ বিভিন্ন ক্ষেত্ৰত বহুতে কয় যে কুমাৰী মানে যিসকলে পুষ্পিতা বিবাহ হোৱাৰ আগত কুমাৰী বুলি কয় সেইটো এটা বেলেগ কথা কিন্তু আধ্যাত্মৰ দৃষ্টিত কুমাৰী মানে আমি আই মাতৃসকল আমাৰ দ্বাৰাই এই নিৰ্মাণ হ'ব আমাৰ দ্বাৰাই সৃষ্টি পৰিচালনা হ'ব হৈ আছে গতিকে আৰু কথা এটা কওঁ এইখিনিতে ৰাজযোগৰ প্ৰশিক্ষণটো লোৱাটো খুবেই আৱশ্যক প্ৰত্যেকগৰাকী আই মাতৃয়ে গৈ কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত গৈ পেলাই আপুনি ৰাজযোগৰ প্ৰশিক্ষণটো লওক এইখিনিতে মই অকণমান ক্লিয়াৰিটি আনিব বিচাৰিছো চাওক ব্ৰহ্মকুমাৰীত যোৱাৰ লগে লগে আপুনি নাভাবিব যে আপুনি সকলো বস্তু ত্যাগ কৰিব লাগিব ব্ৰহ্মকুমাৰীৰ শিক্ষা হৈছে অতি কঠোৰ শিক্ষা যি সকলোৰে বাবে কিন্তু সুলভ নহয় তাত আপুনি এনেকৈ ভাবিব নালাগে আপোনাৰ বাবে কঠোৰ নহয় আপুনি কেৱল ৰাজযোগৰ প্ৰশিক্ষণটো লওক আৰু ঘৰতে আপুনি তাৰ প্ৰেক্টিছ কৰক দেই যিহেতু ব্ৰহ্মা কুমাৰী সকলে বহু কঠোৰ নীতি নিয়ম যাক আমি শ্ৰীমত বুলি কওঁ শ্ৰেষ্ঠ মতত জীৱন যাপন কৰিবলগীয়া হয় তাত থকা টিচাৰ্ছ সকলে বহু তপস্যা বহু বলিদান বহু ত্যাগৰ বিনিময়তে আজি সেই পৰম পিতা পৰমাত্মাই তেওঁলোকক এই সৃষ্টিৰ অধিকাৰী ৰূপত তেওঁলোকক ৰাখিছে গতিকে তেওঁলোকৰ তপস্যাৰ তেওঁলোকৰ যি তপস্যা তাৰ অৱদান কিন্তু আমি কেতিয়াও কৰিব নোৱাৰো তেওঁলোক পৃথক তেওঁলোকে তপস্যা কৰে তেওঁলোকৰ দিন আৰম্ভ হয় ৰাতিপুৱা 3 বজাৰ পৰা ৰাতি 9 বজালৈকে তেওঁলোকে কণ্টিনিউ ধ্যান তপস্যা পৰমাত্মাৰ বাণী বিভিন্ন সেৱা সামাজিক সেৱাৰ লগতে বহু সেৱা তেওঁলোকে কৰি আছে নিৰ্বিঘ্ন নিৰাকাৰী নিৰ্বিকাৰী নিৰহংকাৰী হৈ গ'লে কঠোৰ শিক্ষা ব্ৰহ্মা কুমাৰী শিক্ষা অতি কঠোৰ শিক্ষা কাৰণ ইয়াত বহু বস্তু আমি ত্যাগ কৰিবলগীয়া হয় নিগেটিভিটিক 100% আমি ত্যাগ কৰি চলিবলগীয়া হয় কিন্তু আপুনি সেইটো হ'ব নালাগে আমি নিগেটিভিটি মানে কি যিবিলাক মনত অহা নিগেটিভিটি প্লাছ আমি যিবিলাক খাদ্য হিচাপে গ্ৰহণ কৰোঁ নিগেটিভ খাদ্য বা যিবিলাক বস্তু আমি সকলো ইয়াতে বৰ্জন কৰি চলিব লাগিব যেতিয়া ভগৱানক যেতিয়া আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ যাম আমি কিমান কঠোৰ নীতি নিয়মৰ ব্যৱস্থাত আমি থাকিব লাগিব নহলে ভগৱানে আমাক কেতিয়াও সেই সৃষ্টিত আমাক কেতিয়াও ব্যৱহাৰ নকৰিব কিন্তু আপুনি কৰিব নালাগে আপুনি ৰাজযোগৰ প্ৰশিক্ষণটো লওক ঘৰতে প্ৰেক্টিছ কৰক পৰম পিতা পৰমাত্মাক জানক আপোনাক ভাল পোৱা এজন বহি আছে আপোনাক অন্তৰেৰে যোনে অনবৰতে মাতি আছে আপোনাক বহুত ভাল পায় এই পৃথিৱীৰ সকলোতকৈ বেছি ভাল পোৱা আপোনাৰ পিতা পৰম পিতা পৰমাত্মা তেওঁ বহি আছে তেওঁক জানক যাক আমি ঈশ্বৰ আল্লাহ গড ভগৱান বুলি কওঁ তেওঁক জানক আপুনি তেওঁক জানক তেওঁৰ লগত সম্পৰ্কিত হওক এই জীৱনত আপুনি বহুত কষ্ট পাইছে এবাৰ সম্পৰ্কিত হওকচোন ভগৱানৰ সৈতে দেই গতিকে ৰাজযোগৰ প্ৰশিক্ষণ লওক একো এৰা ধৰা নাই যেনেকৈ চলি আছে আপুনি তেনেকেই চলক কেৱল ৰাজযোগৰ প্ৰশিক্ষণটো লওক ঘৰত তাক প্ৰেক্টিছ কৰক দৈনন্দিন প্ৰেক্টিছ আপুনি বঢ়াই যাওক দেখিব আপুনি নিজে প্ৰমাণ পাব আপোনাৰ জীৱনৰ বহু অশান্তি অসূয়া বৰ কম দিনতে আপুনি নোহোৱা হ'বলৈ আৰম্ভ কৰিব হ'ব গতিকে আপোনালোকৰ জীৱনটো সুখ আনন্দ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হোৱাৰ কামনাৰে ওম শান্তি